নমস্কাৰ প্ৰিয় দৰ্শক আপুনি যদি বিষ ৰাখি মানুহ হয় তেন্তে এই ভিডিঅটো আপোনাৰ বাবে 2026 চনৰ পৰা 2027 চনলৈ অসমীয়া নতুন বছৰৰ আপোনাৰ জীৱনটো কি ডাঙৰ পৰিৱৰ্তন আহিব জানেনে এই বছৰটোত ধনৰ আগমন হ'বনে ক্ষতি হ'ব প্ৰেম সম্পৰ্কত বিবাহৰ ক্ষেত্ৰত সুখ থাকিবনে সমস্যা থাকিব নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে ব্যৱসায় আৰু চাকৰিত উন্নতি হ'ব পাৰিবনে বাধাবোৰ আঁতৰি যাবনে বিশেষকৈ এই বছৰ গ্ৰহ নক্ষত্ৰৰ ডাঙৰ পৰিৱৰ্তন বিষ ৰাশি জাতক জাতিকাসকলৰ জীৱনটো সলনি কৰিব পাৰিবনে এই ভিডিঅটো আমি সকলোবোৰ তথ্য বিশ্লেষণ কৰিছো 2026 চনৰ পৰা 2027 চনৰ অসমীয়া নতুন বছৰ বিষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল নমস্কাৰ প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছো আজিৰ এই বিশেষ ভিডিঅ'টোত জানিম বিষ ৰাশিৰ অসমীয়া নতুন বছৰৰ ৰাশিফল প্ৰেম ব্যৱসায় দাম্পত্য জীৱন চাকৰি ব্যৱসায় ধন সম্পত্তি আৰ্থিক অৱস্থা সঞ্চয় কৰিব পাৰিবনে শুভ ৰং শুভ সংখ্যা শুভ দিন এই সকলোবোৰ আটাইবোৰ সামৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই ভিডিঅ'টো চালে আপুনি বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাথাকিব বুলি আমি আপোনাৰ ওচৰত 100% ক'ব পাৰোঁ প্ৰিয় দৰ্শক বিষ ৰাশিৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্টত দি থৈ দিছোঁ তাতে গৈ আপুনি চাব পাৰে এই বছৰ বৃহস্পতি গ্ৰহটো বিষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে দ্বিতীয় স্থানত থাকিব দ্বিতীয় স্থান হৈছে ধনৰ স্থান আপোনাৰ কৰ্মস্থানৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি থাকিব যাৰ বাবে বহুদিন ধৰি ৰৈ থকা কাম লাহে লাহে সফল কৰিবলৈ আপুনি সক্ষম হ'ব বৃহস্পতি গ্ৰহৰ শুভ ফলত আপুনি ধন সঞ্চয় কৰাত খুবেই এটা ভাল নিজকে চেঞ্জ কৰিব পাৰিব ধন আগমন হ'ব যিমানে খৰচ নকৰক কিয় ধনৰ মাত্ৰা বাঢ়িব সঞ্চয় কৰিবলৈ পাৰিব যিসকল ব্যক্তি বিবাহৰ উপযুক্ত বয়স হৈছে 31 অক্টোবৰৰ পাছত বিবাহৰো হোৱাৰ সম্ভাৱনা চান্স দেখা পোৱা যাব পাৰে প্ৰিয় দৰ্শক শনি গ্ৰহৰ প্ৰভাৱৰ কিছুমান ক্ষেত্ৰত ধৈৰ্য পৰীক্ষা কৰিব পাৰে বছৰৰ আৰম্ভণিতে মাহবোৰত কিছুমান বাধা আহিব পাৰে কিন্তু মাজভাগত এই সকলোবোৰ দূৰ হৈ ভাগ্যই লাহে লাহে উন্নত কৰিব পাৰিব প্ৰিয় দৰ্শক আপুনি যদি বিষ ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে 21 এপ্ৰিলৰ পৰা 21 মে'ৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে হৈছে বিষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা কমেণ্ট বক্সত আপোনাৰ ৰাশিৰটো নাম উচ্চাৰণ কৰি দিব বিষ ৰাশিৰ জাতক জাতিকাসকল মনটো অলপ চঞ্চল হয় মনটোৰ অলপ অস্থিৰো থাকে প্ৰেমৰ প্ৰতি ইচ্ছা থাকে বিষ ৰাশিৰ যুৱক যুৱতীয়ে কম বয়সৰ পৰাই বিপৰীত লিংগৰ লগত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে এওঁলোকে প্ৰেমক সুন্দৰভাৱে অনুভৱ কৰি উপযুক্ত জীৱনসংগী বিচাৰি ল'ব বিচাৰে বিষ ৰাশিৰ যুৱক যুৱতীয়ে প্ৰেমৰ বাবে বিপৰীত লিংগৰ ওচৰত দেহ মন পাণ দিয়াও দেখা পৰা যায় তেওঁলোকৰ খুবেই জীৱনটোত ইণ্টাৰেষ্ট থাকে ৰাজনৈতিক ইউটিউবাৰ হোটেল ব্যৱসায় অভিনেত্ৰী আদিৰ বিভিন্ন ব্যৱসায়ৰ জৰিয়তে জীৱিকা নিৰ্ভৰ কৰিবলৈ খুবেই ভাল পায় বিষ ৰাশিৰ ব্যক্তিসকলৰ সংগী মঞ্চ অতি প্ৰিয় হয় বিষ ৰাশিৰ জাতক জাতিকাসকল খুবেই মন প্ৰাণ দি এওঁলোকে অভিনেতা হ'বলৈ খুবেই যত্ন কৰে ভৱিষ্যত এওঁলোকৰ অতি শুভ হয় বিষ ৰাশিৰ ব্যক্তিসকলে বন্ধু বান্ধৱীৰ পৰা যথেষ্ট সহায় পায় বিষ ৰাশিৰ জাতক জাতিকাসকল নাৰী ছোৱালী সকলে বিশেষকৈ এওঁলোকে বাহিৰত ফুৰিবলৈ যায় খুবেই ভাল পায় ট্ৰেভেল কৰিবলৈ বিচাৰে বিষ ৰাশি নাৰীয়ে হয় যদি আপুনি হয় তেনেহ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেনেহ'লে আমি গম পাম যে আমাৰ ভিডিঅ' কিমান দূৰলৈ গৈছে প্ৰেমৰ সম্পৰ্ক কিন্তু বজাই ৰাখে কিন্তু এওঁলোক গাভৰু অৱস্থাৰ পৰা প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে পুৰুষৰ লগত
গোপন সম্পৰ্ক ৰাখে, এটা ভাল তালমিল থাকে এটা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এওঁলোকৰ হাজবেণ্ড ৱাইফৰ মাজত। বৃষ ৰাশি নাৰীসকলৰ কামৰ ক্ষেত্ৰত চাব গ'লে এওঁলোকে পুৰুষক খুবেই সন্মান কৰে, আত্মবিশ্বাসী হয়, নিজেও খুব বিশ্বাসী হয়। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত কম বয়সতে কৰ্মপ্ৰাপ্ত হ'বলৈ পাৰে আৰু ছাকচেছফুল হ'ব পাৰে। বৃষ ৰাশিৰ ব্যক্তিয়ে জীৱিকা নিৰ্ভৰ কৰিব বিচাৰে, এওঁলোকে প্ৰাচীন ৰাজনীতিক ভাল পায়, সমাজখনকো ভাল পায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নৃত্য, সংগীত, গীত, কলাৰ প্ৰতি আগ্ৰহী দেখা পোৱা যায়। পোনপটীয়াকৈ ক'বলৈ গ'লে খুবেই আগ্ৰহ থাকে এওঁলোকৰ মনৰ মাজত নৃত্য, গীত, কলাৰ প্ৰতি। প্ৰেম বুলি ক'বলৈ গ'লে এওঁলোকে কিন্তু খুবেই ৰাশিসকলে নিজৰ মনৰ মাজত কিছুমান গোপন কথা লুকাই ৰাখে, কিন্তু নিজৰ কথাৰে এওঁলোকে আনকো দেখুৱাবলৈ বিচাৰে, মই কোন, মই এক আত্মা, মই সকলোতকৈ এক ভাগ্যৱান। হয়, বৃষ ৰাশিৰ ব্যক্তিসকলে ভাই ভনীৰ সংখ্যা অধিক আৰু সকলো ভাই ভনীৰ লগতে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে। বৃষ ৰাশিৰ ব্যক্তিসকলে উচ্চ আকাংক্ষা প্ৰবল, সদায় ডাঙৰ হ'বলৈ ইচ্ছা কৰে। ৰাশি খুবেই বুদ্ধিমান হয়। কিন্তু 2026 আৰু 27 চনৰ আপোনাৰ লোকৰ এই অসমীয়া বছৰটো কেনেকুৱা যাব? আধাতে আমি কৈ আহিছোঁ, বৃহস্পতি চতুৰ্থ, কেতু দশম, ৰাহু একাদশ, মংগল শনি বুধ থাকিব দ্বাদশ ঘৰত, ৰবি থাকিব, ৰবি শুক্ৰ অৱস্থা কৰিছে ধৰ্মস্থানত। বৃহস্পতিৰ বাবে বছৰটোৱে সাফল্য লাভ কৰিব পাৰিব, আপুনি নিজেই গম পাব। চতুৰ্থ ঘৰত কেতুৰ থকাৰ বাবে ৰোগ দুখ, স্বাস্থ্যহীন, দুশ্চিন্তা আদিৰ সন্মুখীন হ'ব পাৰে কিছুমান ক্ষেত্ৰত। ৰাহুৰ অৱস্থাৰ বাবে সাফল্য লাভ কৰিব পাৰিব। কিন্তু একাদশ ঘৰত মংগলৰ অৱস্থাৰ বাবে সুখ ছাকচেছফুল লাভ কৰিবলৈ পাৰিব কৰ্মৰ জৰিয়তে। বুধ গ্ৰহটো একাদশ ঘৰত থকাৰ বাবে খুবেই শুভ হ'ব। ভূমি লাভ কৰিব পাৰিব, যান বাহন লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ বাবে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গ্ৰহটোৱে হৈছে মংগল। এই বছৰটোৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব পাৰিব, কিন্তু লোকচান নহয়। 15 আহাৰ চাকৰিৰ ক্ষেত্ৰত বৃষ ৰাশি লোকসকলৰ বাবে এই বছৰটো মধ্যম থাকিব, ভাল হ'ব পাৰে। নতুন চাকৰি যোগ দেখা পোৱা যাব পাৰে, নতুন দায়িত্ব লাভ এইবোৰ সম্ভাৱনা দেখা যায়। কিন্তু যিসকলে বহুদিন ধৰি চাকৰি বিচাৰি আছে, কষ্ট কৰি আছে, মেহনত কৰি আছে, কৰ্ম কৰি যাক, ফলৰ আশা নকৰিব, এদিন নহয় এদিন সফল হ'ব পাৰিব। ব্যৱসায় কিন্তু নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে এতিয়া বৰ্তমান মই ভইচ অভাৰ কৰি থকাৰ অৱস্থাত বৰষুণ দিছে, কি কৰিম, সদায় ৰাতি ভইচ অভাৰ কৰোঁ, বৰষুণ দিয়ে, এইটোতো আমি বাধা দিব নোৱাৰোঁ, এইটো ভগৱানৰ ইচ্ছা। চ' এইখিনিকে জনাইছোঁ যে যদি ভিডিঅ'টো চোৱাৰ কাৰণে অলপমান অসুবিধা পাইছে, বৰষুণৰ শব্দ পাইছে, তো মই আপোনালোকক হাত জোৰ কৰি চৰি খুজিছোঁ, মাফ কৰি দিব। সেইটোৰ ওপৰত আপুনি ফ'কাছ নকৰিব, ৰাখিব ভিডিঅ'টো ফ'কাছ কৰিব। ধন্যবাদ। দ্বিতীয় ভাগত বৃহস্পতি গ্ৰহটো থকাৰ কাৰণে কিছুমান ক্ষেত্ৰত এলেহুৱা ভাৱ আহিব পাৰে, সেইটো স্বাভাৱিক। কাম বন কৰাৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক এলাহ ভাৱ আহিব পাৰে, সেইটো স্বাভাৱিক হয়। সেইটো কিন্তু আপুনি নিগেটিভ হৈ নাযাব, চাইড কৰিবলৈ চেষ্টা কৰিব। প্ৰত্যেকজন মানুহৰ মনৰ মাজতে বেয়া গুণ ভাল গুণ দুটাই থাকে, সেয়েহে এই বেয়া গুণটো আপোনালোকে আঁতৰাবলৈ চেষ্টা কৰিব লাহে ধীৰে। এলাহ ভাৱটো কৰিলে আমি যিটো য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, আমাৰ দৰে য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে যদি শিক্ষাৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক যদি এলাহ ভাৱ কৰে, তেনেহ'লে জীৱনটোত আধা জীৱন আমি কেনেকৈ জীয়াই থাকিম, নহয় জানো? জীৱনত কেনেকৈ আমি ছাকচেছফুল হ'ব পাৰিম? সেইকাৰণে সময় থাকোঁতে আমি সঠিক কৰ্ম কৰি আগবাঢ়ি যাবই লাগিব। এইটোৱে ক'ব বিচাৰিছোঁ যে সময়ৰ কাম আমি সময়ত কৰাটো অত্যন্ত জৰুৰী, আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। যিমান পাৰে আপুনি নিজকে অলপ এক্টিভ কৰি ৰখাত চেষ্টা কৰিব। বাকীৰ ক্ষেত্ৰত আপোনাৰ গ্ৰহৰ স্থিতি শুভ দেখা পোৱা গৈছে। শনিৰ প্ৰভাৱৰ কাৰণে কিছুমান ক্ষেত্ৰত এবাৰ হ'বলগীয়া কামটো নহয়, ছেকেণ্ড বাৰো হ'ব পাৰে, সেয়েহে হাৰ নামানিব, কৰ্ম কৰি যাওক। কৰ্ম কৰি যাই থাকক। শনিদেৱৰ শুভ ফল আচলতে শেষৰ ফালে পোৱা যায়, সেয়েহে এবাৰ, দুবাৰ, তিনিবাৰ, 10 বাৰ, 100 বাৰ নহয়, 1000 বাৰ চেষ্টা কৰক, লাহে ধীৰে আগবাঢ়ি যাব পাৰিব। শনিদেৱৰ যেতিয়ালৈকে আপোনালোকে
সুপ্ৰভাত লাভ নকৰে তেতিয়ালৈকে আপুনি কষ্ট কৰি যাওক অকল কষ্ট কৰিলে নহ'ব স্মাৰ্ট ৱৰ্ক কৰিও দুটাই প্লাছ কৰি আগবাঢ়ি যাওক নিজকে সংকল্প লওক যে মই কৰিব পাৰিম বিলিভ ৰাখক নিজকে সদায় এক্টিভ কৰি ৰাখক অন্তিম সময়ত নিশ্চয় আপোনালোকক ভগৱানে আপোনালোকক ছাপোৰ্ট কৰিব শনিদেৱেও চকু মেলি চাব কেৱল ধৈৰ্য ৰাখক বিবাহ বাৰুৰ ক্ষেত্ৰত যদি পলম হৈ আছে যিহেতু শনিৰ দৃষ্টিয়ে দি আহিব পাৰে যাৰ ফলত আপুনি কিন্তু সেইটো এই বছৰটো নহয় সেয়ে বৃহস্পতি গ্ৰহৰ শুভ ফলতে আপুনি এই বছৰটো নিজৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব ৰাহুৰ স্থিতিয়ে আপোনাৰ এইবাৰ থাকিব আপোনাৰ লগত ভাগ্যৰ স্থিতিত এই বছৰত আপোনাৰ কিছুমান ক্ষেত্ৰত কাম বনবোৰ অলপ পলমকৈ হ'ব কিন্তু বৃহস্পতি গ্ৰহৰ শুভ ফলত বৃহস্পতি গ্ৰহৰ যিহেতু ভাগ্যস্থানত থাকিব বহু পৰিমাণে অশুভ প্ৰভাৱ আপোনালোকক চেঞ্জ কৰাই দিব এই বছৰ কিন্তু কেতুৰ স্থিতিয়ে তৃতীয় ঘৰত থাকিব ভাই ভনীৰ মাজত অমিল মাজে সময় আহিব পাৰে ভুল চিন্তা চৰ্চা সেয়েহে ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰখাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী যিসকল দাদা নাই ভণ্টি নাই তেওঁলোকে জানে ভাই ভণ্টিৰ ভেলু কি সেয়ে আমি আমাৰ লগত যিটো বস্তু আছে সেইটো লৈ আমি অনুভৱ নকৰোঁ কিন্তু যিটো বস্তু আমাৰ লগত নাথাকে সেইটোক লৈ আমি অনুভৱ কৰোঁ নহয় জানো প্ৰিয় দৰ্শক যিহেতু কেতুৰ দৃষ্টি একাদশ ঘৰত থাকিব আপোনাৰ আকস্মিক ধন আগমনৰ সহায় কৰিব আগমন কৰাত সহায় কৰিব দৰ্শক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক সকলোৰে দিনবোৰ যাতে ভালধৰণে পাৰ হয় তাৰে কামনা কৰি এই অসমীয়া নতুন বছৰটো আপোনালৈ শুভেচ্ছা জনাইছোঁ নতুন বছৰটোৱে নতুন সপোন লৈ আহক আপোনাৰ জীৱনলৈ প্ৰিয় দৰ্শক ইমান সময় আমাৰ ভিডিঅ' উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ